নমস্কাৰ মই প্ৰসেনজিৎ আজিৰ ভিডিঅ'ত আমি দশম শ্ৰেণী গণিতৰ অনুশীলনী 7.1 কোৱেশ্চন নম্বৰ 4 ৰ পৰা সমাধান কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত আমি কোৱেশ্চন নম্বৰ 3 লৈকে সমাধান কৰি আহিছোঁ। যিসকলে সেই ভিডিঅ'বোৰ চোৱা নাই ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, গৈ চাই লোৱা। আৰু যদি তোমালোকে মোৰ চেনেলটি প্ৰথমবাৰ চাইছা তেনেহ'লে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়া, লগত থকা বেল আইকনটি দবাই দিয়া যাতে মোৰ নতুন নতুন ভিডিঅ'ৰ আপডেট সকলোকে চাব পাৰা। তেতিয়াহ'লে বলচোন আমি আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। চোৱা, ক্লাছ 10 মেথছ এক্সাৰচাইজ 7.1 কোৱেশ্চন নম্বৰ 4 আছে আমাৰ আগত। ইয়াত কি বুলি কৈছে চোৱা, ইয়াত কৈছে 5, -2, 6, 4 আৰু 7, -2 বিন্দু কেইটা এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয় নে নহয় পৰীক্ষা কৰা। এতিয়া চোৱা কি বুলি কৈছে, এই যি তিনিটা বিন্দু দিয়া আছে এইকেইটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হ'ব নে নাই আমি পৰীক্ষা কৰিব লাগে। তেতিয়াহ'লে সমদ্বিবাহু ত্ৰিভুজ মানে কি আছিল, যি ত্ৰিভুজৰ যিকোনো দুটা বাহু সমান সেইবিলাকক কি বুলি কোৱা হয়, সমদ্বিবাহু ত্ৰিভুজ। চোৱা, এইটো এটা ত্ৰিভুজ, নাম দিলোৱা এ বি চি। ধৰি লৈছোঁ এইটো এ বিন্দু 5, -2, বি ধৰি লৈছোঁ 6, 4 আৰু চি ধৰিলোঁ 7, -2। ঠিক আছে, বিন্দুবিলাকৰ স্থানাংক দিয়া আছিল, বিন্দুবিলাকৰ নাম এনেকৈ ধৰি লৈছোঁ এ বি চি বুলি। এতিয়া এই বিন্দুবিলাক সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয় নে নহয় কেনেকৈ গম পাম, যদি তুমি ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ দৈৰ্ঘ্য সমান দেখুৱাব পাৰা যে এ বি ইকুৱেল বি চি, তেতিয়াহ'লে সমদ্বিবাহু ত্ৰিভুজ হৈ যাব। বা তুমি এ বি ইকুৱেল এ চি দেখুওৱা, যদি ইকুৱেল হয়, ঠিক আছে। এতিয়া আমি কৰি চাম ইকুৱেল হয় নে নহয়। চোৱা, সলিউশ্যন লিখা, লেট ধৰা হ'ল প্ৰদত্ত বিন্দুকেইটা মানে দিয়া থকা বিন্দুবিলাক আমি ধৰি লৈছোঁ। প্ৰথমটো এ বুলি ধৰিলোঁ, কি দিয়া আছে 5, -2, পিছতটো বি বুলি ধৰা 6, 4 এণ্ড আৰু লাষ্টটো আমি ধৰিলোঁ চি বুলি, কি আছে 7, -2। ইয়াত x1 কি হ'ব 5, x2 কি হ'ব 6, x3 ইকুৱেল কি হ'ব 7, তাৰপিছত y1 ইকুৱেল কি হ'ব -2, y2 ইকুৱেল কি হ'ব 4, y3 ইকুৱেল -2। এতিয়া আমি কি কৰিম, চোৱা এ বি উলিয়াম। এ বিৰ দৈৰ্ঘ্য কিমান, এ বি ইকুৱেল, চোৱা এ বি মানে কি, এ আৰু বি বিন্দুৰ মাজৰ দূৰত্ব, দুটা বিন্দুৰ মাজৰ দূৰত্ব উলিওৱাৰ ফৰ্মুলা আমি আগৰ ক্লাছত আলোচনা কৰিছোঁ। চোৱা ফৰ্মুলাটো কি আছিল, √(x2 - x1) হোল স্কুৱেৰ প্লাছ y2 - y1 হোল স্কুৱেৰ। ঠিক আছে, মানবিলাক বহোৱা, x2 কিমান 6 - x1 5 হোল স্কুৱেৰ প্লাছ y2 কিমান আছে 4 মাইনাছ y1 কিমান আছে -2 হোল স্কুৱেৰ √(6 - 5 কি হ'ব 1 হোল স্কুৱেৰ প্লাছ কি আছে 4 মাইনাছ হৈ যাব প্লাছ 2 হোল স্কুৱেৰ √(1 স্কুৱেৰ মানে 1 প্লাছ 4 + 2 6 স্কুৱেৰ ইকুৱেল √(1 + 6 স্কুৱেৰ কৰিলে কিমান হ'ব 36 ইকুৱেল √(1 + 36 কৰিলে 37, √(37 একক। এইটো হৈ গ'ল আমাৰ এ বি বাহুৰ দৈৰ্ঘ্য। এতিয়া আমি বি চি উলিয়াই চাম কিমান ওলায়। লিখা বি চি ইকুৱেল চোৱা ফৰ্মুলা, বি চি মানে এইখিনি আৰু এইখিনি, এইটো মাইনাছ এইটো, x3 - x2 হোল স্কুৱেৰ প্লাছ y3 - y2 হোল স্কুৱেৰ। এইখিনি বাদ দিয়া, বি আৰু চিৰ পৰা উলিয়াইছোঁ আমি। ঠিক আছে, মান বহোৱা, x3 মান কিমান আছে 7 মাইনাছ x2 মান কিমান 6 হোল স্কুৱেৰ প্লাছ y3 মান কি আছে -2
ব্ৰেকেট ফাৰ্ষ্ট ব্ৰেকেট দিলে হ'ব তাৰপিছত মাইনাছ y2 কি আছে 4 হোল স্কোয়াৰ ইকুৱেল ৰুট অভাৰ 7 minus 6 কৰিলে কিমান হ'ব 1 স্কোয়াৰ প্লাছ সো -2 -4 কি হৈ গ'ল -6 হোল স্কোয়াৰ ইকুৱেল ৰুট অভাৰ 1 স্কোয়াৰ মানে 1 প্লাছ মাইনাছ স্কোয়াৰ কৰিলে তো প্লাছে হ'ব 6 স্কোয়াৰ কৰিলে কিমান 36 ইকুৱেল ৰুট অভাৰ 1 প্লাছ 36 কিমান হৈ গ'ল 37 ৰুট অভাৰ 37 একক AB বাহুৰ দৈৰ্ঘ্য কিমান পালো ৰুট অভাৰ 37 একক BC বাহুৰ দৈৰ্ঘ্য কি পালো ৰুট অভাৰ 37 একক তাৰ মানে আমাৰ AB আৰু BC টো ইকুৱেল হৈছে ঠিক আছে তেতিয়া হলে আমি আৰু AC টো নুলিয়ালে হ'ব দুটা বাহুৰ দৈৰ্ঘ্য আমি সমান দেখাব পাৰিছো লিখা নেকে যেহেতু AB ইকুৱেল BC যেহেতু AB ইকুৱেল BC এটাকে প্ৰদত্ত বিন্দু কেইটা এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হ'ব বা হয় হৈ গ'ল বুজি পাইছা সকলোৱে লিখি লোৱা কোৱেশ্চন নম্বৰ 5 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে চোৱা ইয়াত কৈছে এটা শ্ৰেণী কোঠাত চাৰিজন বন্ধু চিত্ৰত দিয়াৰ দৰে A B C আৰু D স্থানত বহিছে চিত্ৰত দিয়াৰ দৰে এটা শ্ৰেণী কোঠাত চাৰিজন বন্ধু A B C D স্থানত বহিছে চম্পা আৰু চামেলি শ্ৰেণী কোঠালৈ সোমাই গ'ল চম্পা আৰু চামেলিয়ে শ্ৰেণী কোঠাত সোমাই গ'ল আৰু অলপ সময় নিৰীক্ষণ কৰাৰ পিছত চম্পাই চামেলিক সুধিলে যে ABCD এটা বৰ্গ বুলি তুমি নাভাবানে যে চোৱা A B C D এইটো এটা বৰ্গ বুলি তুমি নাভাবানে বুলি কৈছে কোনে চম্পাই চামেলিক তাৰমানে চম্পাই বৰ্গ বুলি কৈছে চামেলিয়ে বৰ্গ নহব বুলি জনালে এতিয়া দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰি তেওঁলোক দুজনীৰ কোন শুদ্ধ নিৰূপণ কৰা চম্পা শুদ্ধ নে চামেলি শুদ্ধ চম্পাই কৈছে বৰ্গ চামেলি কৈছে বৰ্গ নহব বুলি তেতিয়াহলে আমি দূৰত্ব সূত্ৰ প্ৰয়োগ কৰি চাম তাৰ আগতে আমি জানিব লাগিব যে বৰ্গ কাক বোলে যি চতুৰ্ভুজৰ চাৰিওটা বাহু সমান যি চতুৰ্ভুজৰ চাৰিওটা বাহু সমান আৰু প্ৰতিটো কোণ 90 ডিগ্ৰী হ'ব লাগে আৰু কি হয় কৰ্ণ দুটা কি হ'ব লাগিব সমান তুমি যদি কৰ্ণ দুটাৰ দৈৰ্ঘ্য আৰু চাৰিটা বাহুৰ দৈৰ্ঘ্য সমান দেখাব পাৰা তেতিয়াহলে বৰ্গ বুলি ক'ব পাৰিবা ঠিক আছে এটা এনেকৈ লিখা সলিউশন here A B A, B, C আৰু D বিন্দুৰ স্থানাংক বোৰ হল চিত্ৰৰ পৰা উলিওৱা সো A বিন্দু স্থানাংক কি হ'ব সো এটো কিমান 0 কিমান 3 সো x স্থানাংক কিমান 3 আৰু y টো কিমান হ'ব 4 3,4 A বিন্দু স্থানাংক হৈ গ'ল 3,4 B বিন্দু স্থানাংক কিমান হ'ব সো B কত আছে এটো 6,7 C বিন্দু স্থানাংক C কত আছে এটো 9,4 D বিন্দু স্থানাংক D কত আছে এটো 6,1 ঠিক আছে এটাকে x1 equal 3 x2 equal 6 x3 equal 9 x4 equal 6 এখানে আমি লিখি লৈছো তাসো y1 equal 4 y2 equal কিমান 7 y3 equal 4
y4 ইকুৱেল 1 এতিয়া আমি দূৰত্বৰ সূত্ৰ প্ৰয়োগ কৰি কৰিম ঠিক আছে প্ৰথমতে আমি ab উলিয়াই লওঁ ab বাহুৰ দৈৰ্ঘ্য ab দূৰত্বৰ সূত্ৰ কি আছিল x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ ইকুৱেল ৰুট ওভাৰ x2 মান কিমান 6 মাইনাস x1 মান 3 হোল স্কয়াৰ প্লাস y2 মান 7 মাইনাস y1 মান 4 হোল স্কয়াৰ ইকুৱেল ৰুট ওভাৰ 6 - 3 কৰিলে 3 স্কয়াৰ প্লাস 7 - 4 কৰিলে 3 হ'ব স্কয়াৰ 3 স্কয়াৰ মানে 9 প্লাস 3 স্কয়াৰ মানে 9 এটা ৰুট ওভাৰ 9 + 9 কিমান হৈ গ'ল 18 18 ৰ উৎপাদক এটা কি হ'ব 2 * 3 * 3 এটা ভিতৰত দুটা 3 আছে এটা বাহিৰত আহি গ'ল 3 আৰু এটা 2 থাকি যাব ভিতৰত 3√2 পালো আমি ab ৰ মান একক লিখি দিব পাৰা মোৰ যেহেতু জায়গা নাই সেইকাৰণে মানগিটা সাইডত লিখি লৈছো ab ইকুৱেল কি পালো 3√2 ঠিক আছে হৈছে না তোমালোকৰ মুছি দিছো এবাৰ আমি উলিয়াম bc ab ৰ মান উলিয়ালো bc ৰ মান উলিয়াম bc ৰুট ওভাৰ দূৰত্ব সূত্ৰটো লিখি লোৱা bc তাৰ মানে এইখিনি আৰু এইখিনিৰ পৰা হা x3 - x2 হোল স্কয়াৰ প্লাস y3 - y2 হোল স্কয়াৰ মানখিনি বহোৱা x3 মান 9 মাইনাস x2 মান 6 হোল স্কয়াৰ প্লাস y3 মান 4 মাইনাস y2 মান 7 হোল স্কয়াৰ ইকুৱেল ৰুট ওভাৰ 9 - 6 3 স্কয়াৰ প্লাস 4 - 7 কি গ'ল -3 হোল স্কয়াৰ ইকুৱেল ৰুট ওভাৰ 3 স্কয়াৰ মানে 9 প্লাস মাইনাস স্কয়াৰ মানে তো প্লাস হয় 3 স্কয়াৰ মানে 9 তো ৰুট ওভাৰ কিমান হৈ গ'ল 9 + 9 18 হৈ গ'ল 18 ৰ উৎপাদক 2 * 3 * 3 ইকুৱেল এতিয়া কি হৈছে ৰুট ওভাৰৰ ভিতৰত দুটা 3 আছে এটা বাহিৰত আহি গ'ল আৰু 2 এটা আছে ভিতৰত থাকি যাব 3√2 একক তেতিয়াহ'লে আমি bc বাহুৰ দৈৰ্ঘ্য কি পালো 3√2 ঠিক আছে এবাৰ আমি উলিয়াও cd বাহুৰ দৈৰ্ঘ্য ৰুট ওভাৰ c আৰু d মানে এইখিনি এইটো পৰা এইটো বিয়োগ x4 - x3 হোল স্কয়াৰ প্লাস y4 - y3 হোল স্কয়াৰ মানখিনি বহোৱা ৰুট ওভাৰ x4 মান কি আছে 6 মাইনাস x3 মান 9 হোল স্কয়াৰ প্লাস y4 মান 1 মাইনাস y3 মান 4 হোল স্কয়াৰ ইকুৱেল ৰুট ওভাৰ 6 - 9 কৰিলে কিমান হ'ব -3 হোল স্কয়াৰ প্লাস 1 - 4 কৰিলে কি হ'ব -3 হোল স্কয়াৰ ইকুৱেল ৰুট ওভাৰ -3 স্কয়াৰ কৰিলে 9 প্লাস -3 স্কয়াৰ কৰিলে 9 ইকুৱেল ৰুট ওভাৰ 9 + 9 কিমান হৈ গ'ল 18 ঠিক আছে ইকুৱেল ৰুট ওভাৰ 18 ৰ উৎপাদক 2 * 3 * 3 তেতিয়াহ'লে এটা 3 বাহিৰত আহি গ'ল 2 থাকি গ'ল একক তো cd ৰ মান কি পালো cd ইকুৱেল 3√2 পালো ঠিক আছে একক লিখি থব পাৰা একক তাছাই এবাৰ da উলিওৱা এখিনি হৈছে না তোমালোকৰ যদি লিখা হোৱা নাই ভিডিওটি ৰখাই লৈ লিখি ল'ব পাৰা এবাৰ উলিওৱা da ইকুৱেল ৰুট ওভাৰ দূৰত্বৰ সূত্ৰটো লিখা d আৰু a এখিনি আৰু এখিনি চোৱা x4 - x1 হোল স্কয়াৰ প্লাস y4 - y1 হোল স্কয়াৰ ইকুৱেল
ৰুট অভাৰ x4 ৰ মান কি আছে 6 মাইনাছ x1 ৰ মান 3 হোল স্কয়াৰ প্লাস y4 ৰ মান 1 মাইনাছ y1 ৰ মান 4 হোল স্কয়াৰ তো 6 মাইনাছ 3 কৰিলে 3 স্কয়াৰ প্লাস 1 মাইনাছ 4 কৰিলে মাইনাছ 3 হোল স্কয়াৰ ইকুৱেল এবারে 3 স্কয়ার মানে 9 প্লাস মাইনাস 3 স্কয়ার মানে 9 ইকুয়াল কি বলো রুট ওভার 9 প্লাস 9 18 ইকুয়াল 18 এর উৎপাদক 2 ইনটু 3 ইনটু 3 ইকুয়াল সো 3 দুটা আছে এটা বাইরে থাকি গল আর 2 ভিতর থাকি যাব 3 রুট 2 একক এটা হল আমার ডি এর মান ডি এ বা এডি বলি লিখিব পারা 3 রুট 2 একক এতিয়া আমি এইখিনি কৰি কি দেখা পালো আমি দেখা পালো যে ইয়াৰ চাৰিটা বাহুৰ দৈৰ্ঘ্য সমান চাৰিটা বাহুৰ দৈৰ্ঘ্য সমান এতিয়া আমি কি উলিয়াম কৰ্ণ দুডালৰ দৈৰ্ঘ্য সমান হয়নে নহয় উলিয়াম ঠিক আছে তো আমি বৰ্তমানলৈকে কি পালো যেটাকে AB ইকুৱেল BC ইকুৱেল CD ইকুৱেল DA ইকুৱেল কি পালো 3 ৰুট 3 একক ঠিক আছে এবাৰ আমি কৰ্ণ দুডালৰ দৈৰ্ঘ্য উলিয়াম প্ৰথমতে AC উলিয়াম A আৰু C মানে A আৰু C বিন্দুৰ মাজৰ দূৰত্ব AC ইকুৱেল ৰুট ওভাৰ সো AC এটো A বিন্দু আৰু C বিন্দু এটো আৰু এটো মানে x3 minus x1 whole square plus y3 minus y1 whole square মানখিনি বহুৱা x3 মান কি আছে 9 minus x1 মান 3 whole square plus y3 মান কি আছে 4 minus y1 মান 4 whole square equal 9 minus 3 কইলে 6 square plus 4 minus 4 কইলে কিমান হ'ব 0 0 square কইলে 0 হৈ যাব root over 6 square কইলে কিমান হ'ব 36 36 এর বর্গমূল 6 একক AC এর মান কিমান পালো 6 একক AC পাই গলো এবার BD কর্ণ যোগ লিবা BD এটাকে BD ইকুয়াল root over B আৰু D B আৰু D এখিনি আৰু এখিনি x4 minus x2 whole square plus y4 minus y2 whole square মানখিনি বহুৱা x4 মান 6 minus x2 মান 6 whole square plus y4 মান 1 minus y2 মান 7 whole square equal 6 minus 6 কইলে 0 0 square plus 1 minus 7 কইলে minus 6 whole square 0 square মানে 0 এটা নিলিখিলে কোনো কথা নাই minus square কইলে তো প্লাস হয়ে যাব 6 6 গুণ 36 তো 36 এর বর্গমূল কিমান হ'ব 6 একক বিডিৰ মান কি পালো 6 একক এটা তোমালোকে এনেকৈ লিখা লাস্ট লাইন যেহেতু AB ইকুয়াল BC ইকুয়াল CD ইকুয়াল DA ইকুয়াল 3 ৰুট 3 একক মানে চাৰিটা বাহুৰ দৈৰ্ঘ্য কি পালো 3 ৰুট 3 একক সমান পালো তাৰ পিছত কৰ্ণ দুডালৰ দৈৰ্ঘ্য কি AC ইকুয়াল BD ইকুয়াল কিমান পালো 6 একক তেতিয়াহ'লে কি হ'ব এটাকে AB CD এটা বর্গ অর্থাৎ কোন শুদ্ধ চম্পাই চামিলি কি বুলি কৈছিল বর্গ বুলি কৈছিল তাৰমানে চম্পা শুদ্ধ অর্থাৎ
চম্পা যিটো যুক্তি দিছিল চম্পাৰ যুক্তিটো শুদ্ধ ঠিক আছে গতিকে এইটো আছিল আমাৰ কোৱেশ্চন নম্বৰ 5 নিৰ্ণয় সলিউশন লিখি লোৱা কোৱেশ্চন নম্বৰ 6 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে চোৱা ইয়াত কৈছে তলৰ বিন্দুবিলাকে যদি চতুৰ্ভুজ গঠন কৰে তেনেহলে সেই চতুৰ্ভুজৰ স্বৰূপ নিৰ্ণয় কৰা চতুৰ্ভুজটো কি আকৃতিৰ হ'ব আমি উলিয়াব লাগে আৰু তোমাৰ উত্তৰৰ সপক্ষে কাৰণ দাঙি ধৰা কি কাৰণে হল মানে আমি উলিয়াই দেখুৱাব লাগে লিখা সলিউশন এক নম্বৰ কৰিছো প্ৰথমতে চোৱা লেট ধৰা হল প্ৰদত্ত বিন্দু কেইটা যিখিনি বিন্দু দিয়া আছে এটা নাম ধৰি লৈছো প্ৰথমটো ধৰি লৈছো a বুলি -1, -2 পিছতটো b ধৰা 1, 0 পিছতটো c -1, 2 পিছতটো d -3, 0 এতিয়া চতুৰ্ভুজ বুলি কৈছে চতুৰ্ভুজ হলে কি হ'ব এনেকুৱা আকৃতিৰ হ'ব মানে চাৰিটা বাহু থাকিব আৰু ঠিক আছে a b c d চাৰিটা বাহুৰ আগৰ সমতল ক্ষেত্ৰক চতুৰ্ভুজ বোলে তেতিয়া হলে প্ৰথমতে আমি a b ৰ যোগ উলিয়াই চাও কি হয় a b উলিয়াই চোৱা কি হ'ব √/, কি হ'ব x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার ইকুয়াল মানখিনি বহোৱা x2 মান কিমান হ'ব 1 a আৰু b ৰ পৰা 1 মাইনাস x1 মান -1 হোল স্কয়ার প্লাস y2 মান হৈ গ'ল 0 মাইনাস y1 মান -1 -2 আছে হোল স্কয়ার ইকুয়াল √/, চোৱা 1 মাইনাস প্লাস হৈ গ'ল 1 হোল স্কয়ার প্লাস 0 মাইনাস হৈ গ'ল প্লাস 2 হোল স্কয়ার √/, 1 প্লাস 1 কি হৈ গ'ল 2 স্কয়ার প্লাস 0 প্লাস 2 কৰিলে তো 2 এ হ'ব 2 স্কয়ার 2 স্কয়ার মানে 4 প্লাস 2 স্কয়ার মানে 4 প্লাস 4 কি হৈ গ'ল 8 8ৰ উৎপাদক কেইটা কি 2 * 2 তো ভিতৰত কেইটা 2 আছে 3টা আছে দুটা এটা বাহিৰত আহি গ'ল এটা ভিতৰত থাকি গ'ল 2√2 একক এটা চোৱা সাইডত লিখি থৈছো মান কেইটা ab ইকুয়াল কি পালো 2√2 একক এতিয়া bc ৰ মান উলিয়াই চোৱা bc ইকুয়াল √/, দূৰত্ব সূত্ৰটো লিখা b আৰু c ৰ পৰা ঠিক আছে এইটো হ'ব আমাৰ x3 কাৰণ চোৱা x1 x2 x3 হ'ব এইটো x3 - x2 হোল স্কয়ার প্লাস y3 - y2 হোল স্কয়ার ইকুয়াল √/, x3 মান কিমান -1 মাইনাস x2 ৰ মান হৈ গ'ল 1 হোল স্কয়ার প্লাস y3 মান 2 মাইনাস y2 মান 0 হোল স্কয়ার ইকুয়াল √/, সো -1 হৈ গ'লে -2 হ'ব হোল স্কয়ার প্লাস 2 - 0 কৰিলে 2 এ হয় স্কয়ার ইকুয়াল √/, -2 স্কয়ার কৰি কিমান হৈ যাব 4 প্লাস 2 স্কয়ার মানে 4 4 প্লাস 4 হৈ গ'ল 8 8ৰ উৎপাদক কেইটা হৈ গ'ল 2 * 2 দুটা এটা বাহিৰত আহিল এটা ভিতৰত থাকিব 2√2 একক তেতিয়াহ'লে আমি bc ৰ মান কি পালো 2√2 একক এতিয়া দেখা পাইছো ab আৰু bc ৰ মান একে তেতিয়াহ'লে আমি cd আৰু ad ৰ মান উলিয়াই চাও কি হয় এখিনি হৈছিল তোমালোকৰ লিখা cd √/, c আৰু d এটা হ'ব x4 - x3 হোল স্কয়ার প্লাস y4 - y3 হোল স্কয়ার মান কেইটা বহোৱা √/, x4 মান -3 মাইনাস তাৰপিছত x3 মান -1
হোল স্কোয়ার প্লাস y4 মান হৈ গ'ল 0 মাইনাস y3 মান 2 হোল স্কোয়ার ইকুয়াল রুট ওভার সো মাইনাস 3 মাইনাস মাইনাস হৈ গ'ল প্লাস 1 হোল স্কোয়ার প্লাস 0 মাইনাস 2 কৰিলে মাইনাস 2 হোল স্কোয়ার ইকুয়াল 3 পৰা 1 গ'ল কিমান থাকিব 2 ডাঙৰ একক মাইনাস ইন মাইনাস 2 হোল স্কোয়ার প্লাস মাইনাস 2 হোল স্কোয়ার মাইনাস 2 হোল স্কোয়ার কৰিলে 4 হৈ গ'ল প্লাস মাইনাস 2 হোল স্কোয়ার কৰিলে 4 তেতিয়ালে কি হৈ গ'ল ৰুট ওভাৰ 8 8ৰ উৎপাদক কিটা 2 ইনটু 2 ইনটু 2 2 গুণ 4 4 গুণ 8 তাৰ মানে 2 ৰুট 2 একক তেতিয়ালে আমি CD ৰ মান কি পালো 2 ৰুট 2 একক এইবাৰ আমি উলিয়াম D এর মান CD ৰ মানো সেম হৈছে D ইকুয়াল ৰুট ওভাৰ সোয়া D আৰু A x4 minus x1 whole square plus y4 minus y1 whole square equal root over x4 মান হৈ গ'ল -3 minus x1 মান হৈ গ'ল -1 whole square plus y4 মান 0 minus y1 মান -2 whole square equal root over কি পালো -3 minus minus হৈ গ'ল +1 whole square plus so minus minus কি হৈ যাব প্লাস হৈ যাব 0 plus 2 মানে 2 এ হ'ল 2 square equal root over so -3 plus 1 মানে -2 whole square plus 2 square মানে 4 minus 2 square কৰিলে 4 4 plus 4 equal root over 4 plus 4 কৰিলে 8 18 উৎপাদক 2 into 2 into 2 তাৰ মানে 2 root 2 একক তেতিয়াহ'লে আমি d এর মানো কি পালো 2 root 2 একক এটা সো আমি কি পালো চাৰিওটা বাহুৰ দৈৰ্ঘ্য কি পালো সমান পালো তাৰ মানে এটো বৰ্গ হ'ব পাৰে বা ৰম্বস হ'ব পাৰে তেতিয়াহ'লে আমি এক কাম কৰো কৰ্ণ দুডালৰ দৈৰ্ঘ্য উলিয়াই চাও যদি কৰ্ণ দুডালৰ দৈৰ্ঘ্য একে একে হয় তেতিয়াহ'লে এটো বৰ্গ হ'ব ঠিক আছে কৰ্ণ দুডাল প্ৰথমতে আমি AC উলিয়াও ঠিক আছে AC ইকুয়াল ৰুট ওভাৰ A আৰু C বিন্দুৰ ঠিক আছে AC তাৰ মানে x3 minus x1 whole square plus y3 minus y1 whole square মান গিটা বহা ৰুট ওভাৰ সো x3 মান কি আছে -1 minus x1 মান -1 x3 মান আছে -1 আৰু x1 মান -1 whole square plus y3 মান 2 minus y1 মান -2 whole square equal root over so -1 minus minus plus 1 whole square plus 2 minus minus plus 2 whole square equal root over so -1 plus 1 কিমান হৈ যাব 0 square মানে 0 এ plus 2 plus 2 equal 4 square so 4 square কৰিলে কিমান হ'ব 16 16 বৰ্গমূল কিমান 4 একক তেতিয়াহ'লে AC so কৰ্ণ AC ৰ মান কি পালো 4 একক তেতিয়াহ'লে কৰ্ণ আৰু এটা কৰ্ণ কি আছিল BD কৰ্ণ যুক্ত চোৱা কি হয় B আৰু D মানে x4 minus x2 plus whole square y4 minus y2 whole square মানখিনি বহাই দিয়া x4 ৰ মান কিমান -3 minus x2 ৰ মান 1 আছে whole square plus y4 ৰ মান 0 minus কিছু y2 ৰ মান 0 whole square root over কি হৈ যাব -3 -1 -4 হৈ গ'ল whole square plus 0 minus 0 0 square
এতিয়া লক্ষ্য কৰা -4 স্কোয়াৰ কৰিলে কিমান হ'ব 16 প্লাস 0 স্কোয়াৰ মানে 0 সেইটো নিলিখিলে হ'ব 16 বৰ্গমূল 4 একক BD ইকুৱেল কি পালো 4 একক এতিয়া লক্ষ্য কৰা যেটো চতুৰ্ভুজৰ চাৰিটা বাহুৰ দৈৰ্ঘ্য সমান আৰু কৰ্ণ দুটাৰ দৈৰ্ঘ্য সমান তেতিয়াহ'লে এইটো কি হ'ব বৰ্গ তোমালোকে যদি লিখা হয় না ভিডিও ৰখাই লৈ লিখি লবা দেই এনেকৈ লিখা যেহেতু AB ইকুৱেল BC ইকুৱেল CD ইকুৱেল DA ইকুৱেল 2√2 একক মানে চাৰিটা বাহুৰ দৈৰ্ঘ্য সমান আৰু AC ইকুৱেল BD মানে কৰ্ণ দুটাৰ দৈৰ্ঘ্য সমান কিমান পালো 4 একক therefore প্ৰদত্ত বিন্দু কেইটাই গঠন কৰা চতুৰ্ভুজটো এটা বৰ্গ হ'ব ওকে গতিকে এটো আছিল আমাৰ 6 ৰ 1 নম্বৰটো আনসাৰ লিখি লোৱা এতিয়া 6 ৰ 2 নম্বৰটো চোৱা ইয়াত চাৰিটা বিন্দু দিয়া আছে এই বিন্দু কেইটাই যদি চতুৰ্ভুজ গঠন কৰে তেতিয়া হলে চতুৰ্ভুজটো কি আকৃতি হ'ব আমি নিৰ্ণয় কৰিব লাগে প্ৰথমতে চাম চতুৰ্ভুজ গঠন কৰে না নাই লিখা সলিউশন let প্ৰদত্ত মানে দিয়া থকা বিন্দু কেইটা প্ৰথমটো a বুলি ধৰা কি আছে -3, 5, পিছতটো b ধৰিলো 3, 1 পিছতটো c ধৰিলো 0, 3 পিছতটো d -1, -4 ঠিক আছে এখানে আমি ধৰি ললো here x1 ইকুৱেল কিমান আছে -3 x2 ইকুৱেল 3 x3 ইকুৱেল 0 x4 ইকুৱেল -1 y1 ইকুৱেল 5 y2 ইকুৱেল 1 y3 ইকুৱেল কিমান আছে 3 y4 ইকুৱেল কি আছে -4 এখিনি আমি লিখি লৈছো এতিয়া AB বাহুৰ দৈৰ্ঘ্য কিমান উলিয়াই লোৱা AB ইকুৱেল √x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার এটো গল দূৰত্বৰ সূত্ৰ মানে a আৰু b বিন্দুৰ মাজৰ দূৰত্ব মানখিনি বহুৱা x2 মান কিমান 3 - x1 মান -3 হোল স্কয়ার প্লাস y2 মান 1 y1 মান 5 কি আছে মাইনাস আছে হোল স্কয়ার ইকুৱেল √3 - হৈ গল প্লাস 3 হোল স্কয়ার প্লাস 1 - 5 কৰিলে -4 হোল স্কয়ার ইকুৱেল √3 + 3 কিমান হৈ যাব 6 স্কয়ার প্লাস -4 স্কয়ার কৰিলে কিমান হ'ব 16 কিমান হৈ গল 36 + 16 কিমান হৈ যাব √52 52 উৎপাদক এটা কি হ'ব 52 দুই দি কৰিলে কি হ'ল √2 * 2 * 13 তেতিয়ালে দুটা 2 আছে এটা বাহিৰত আহি গল আৰু ভিতৰত 13 থাকি গল 2√13 একক এটো গল আমাৰ AB বাহুৰ দৈৰ্ঘ্য তাৰপিছত যদি আমি উলিয়াম BC কিমান হয় চোৱা গোটেইটা উলিয়াম তাৰপিছতে আমি নিৰ্ণয় কৰিব পাৰিম এটো কি হ'ব চতুৰ্ভুজ গঠন কৰিব নে কি হ'ব পিছত চাম BC কিমান হ'ব BC মানে এখিনি আৰু এখিনি x3 - x2 হোল স্কয়ার প্লাস y3 - y2 হোল স্কয়ার এটা মানখিনি বহুৱাচোন
ৰুট অভাৰ x3 মান কিমান 0 মাইনাছ x2 মান কিমান 3 হোল স্কুৱেৰ প্লাছ y3 মান 3 মাইনাছ y2 মান 1 হোল স্কুৱেৰ ইকুৱেল ৰুট অভাৰ চোৱা 0 মাইনাছ 3 কৰিলে কিমান হৈ আছে মাইনাছ 3 হোল স্কুৱেৰ প্লাছ 3 মাইনাছ 1 কৰিলে কি হৈ আছে 2 স্কুৱেৰ ইকুৱেল ৰুট অভাৰ মাইনাছ 3 স্কুৱেৰ কৰিলে কিমান হৈ যায় 9 প্লাছ 2 স্কুৱেৰ কৰিলে কিমান হ'ব 4 কিমান হৈ গ'ল ৰুট অভাৰ 13 একক হৈ গ'ল এবিৰ মান পালোঁ বিচিৰ মান পালোঁ এবাৰ এ বি বি চি চি ডি বুলি চোৱা ৰুট অভাৰ চি আৰু ডি মানে এইখিনি আৰু এইখিনি কি হ'ব x4 মাইনাছ x3 হোল স্কুৱেৰ প্লাছ y4 মাইনাছ y3 হোল স্কুৱেৰ ইকুৱেল ৰুট অভাৰ x4 মান কিমান মাইনাছ 1 মাইনাছ x3 মান হৈ গ'ল 0 হোল স্কুৱেৰ প্লাছ y4 মান কিমান মাইনাছ 4 মাইনাছ y3 মান কিমান 3 হোল স্কুৱেৰ ইকুৱেল ৰুট অভাৰ চোৱা মাইনাছ 1 মাইনাছ 0 কৰিলে কিমান হৈ আছে মাইনাছ 1 হোল স্কুৱেৰ প্লাছ মাইনাছ 4 মাইনাছ 3 কিমান হ'ব মাইনাছ 7 হোল স্কুৱেৰ মাইনাছ মাইনাছ প্লাছ চিনটো মাইনাছ থাকে 4 3 7 ৰুট অভাৰ চোৱা মাইনাছ 1 স্কুৱেৰ কৰিলে কিমান হ'ব 1 প্লাছ মাইনাছ 7 স্কুৱেৰ কৰিলে 7 গুণ 49 ৰুট অভাৰ কিমান পালোঁ 50 তেতিয়াহ'লে 50ৰ উৎপাদককেইটা কি হ'ব 2 দি কৰিলে কিমান পোৱা যাব 25 5 কি পালোঁ 2 × 5 × 5 দুটা 5 আছে এটা 5 বাহিৰত আহিল 2 ভিতৰত থাকিল একক তেতিয়াহ'লে চোৱা এ বি মান কি পালোঁ আমি এ বি ইকুৱেল পালোঁ 2√13 একক তাৰপিছত বি চি ইকুৱেল পালোঁ √13 একক চি ডি ইকুৱেল পালোঁ 5√2 একক এইখিনি তোমালোকে লিখি লোৱাচোন বাকীখিনি আমি উলিয়াবলৈ আছে হৈছেনে নাই হোৱা যদি ভিডিঅ'টো ৰখাই লৈ লিখি ল'বা এতিয়া চোৱা আমি কি উলিয়ালোঁ এ বি বি চি চি ডি গোটেইকেইটাৰ মান বেলেগ বেলেগকৈ ওলাই আছে তেতিয়াহ'লে এবাৰ ডি এ উলিয়াই চোৱা কি ওলায় ডি এ ইকুৱেল ৰুট অভাৰ ডি এ মানে এইখিনি আৰু এইখিনিৰ পৰা x4 মাইনাছ x1 হোল স্কুৱেৰ প্লাছ y4 মাইনাছ y1 হোল স্কুৱেৰ মানখিনি বহোৱা ৰুট অভাৰ x4 মান কি পালোঁ আমি মাইনাছ 1 মাইনাছ x1 মান মাইনাছ 3 হোল স্কুৱেৰ প্লাছ y4 মান কি পালোঁ মাইনাছ 4 মাইনাছ y1 মান 5 হোল স্কুৱেৰ ইকুৱেল ৰুট অভাৰ চ' মাইনাছ 1 মাইনাছ মাইনাছ কি হয় প্লাছ 3 হোল স্কুৱেৰ প্লাছ চ' মাইনাছ 4 মাইনাছ 5 কি হৈ যাব মাইনাছ 9 হোল স্কুৱেৰ ইকুৱেল ৰুট অভাৰ চ' মাইনাছ 1 প্লাছ 3 কৰিলে কিমান হৈ যাব 2 স্কুৱেৰ প্লাছ মাইনাছ 9 স্কুৱেৰ কৰিলে 81 ইকুৱেল ৰুট অভাৰ 2 স্কুৱেৰ মানে 4 প্লাছ 81 ৰুট অভাৰ 85 পালোঁ একক কি পালোঁ ডি এ ইকুৱেল ৰুট অভাৰ 85 একক এইটো চব গোটেইকেইটাৰ মান বেলেগ বেলেগ ওলাইছে তো ইয়াৰ পৰা আমি এতিয়ালৈকে ধৰিব পৰা নাই এইবাৰ আমি কি উলিয়াম এ চি উলিয়াম এ চি ইকুৱেল কি হ'ব চোৱা এ চি এ আৰু চি এইখিনি আৰু এইখিনিৰ পৰা ৰুট অভাৰ x3 মাইনাছ x1 হোল স্কুৱেৰ প্লাছ y3 মাইনাছ y1 হোল স্কুৱেৰ ইকুৱেল ৰুট অভাৰ x3 মান কিমান 0 মাইনাছ x1 মান মাইনাছ 3 হোল স্কুৱেৰ প্লাছ y3 মান হৈ গ'ল 3 মাইনাছ y1 মান 5 হোল স্কুৱেৰ ইকুৱেল ৰুট অভাৰ
0 মাইনাস মাইনাস হৈ গ'ল প্লাস 3 প্লাস 3 স্কোয়ার প্লাস 3 মাইনাস 5 কৰিলে মাইনাস 2 হোল স্কোয়ার ইকুয়াল 3 স্কোয়ার মানে 9 প্লাস মাইনাস 2 স্কোয়ার কৰিলে কিমান হৈ যাব 4 হৈ যাব তো 9 প্লাস 4 কিমান হৈ গ'ল √13 তো এসি ইকুয়াল কি পালো √13 একক এটা লাস্ট আমি আৰু এটা উলিয়াই চাম ডিএন হয় সরি আমি কি উলিয়ালো এবি বিসি সিডি ডিএ এসি এবার উলিয়াম আমি বিডি ইকুয়াল √, বিডি বি আৰু ডি এইখিনি আৰু এইখিনি x4 মাইনাস x2 হোল স্কোয়ার প্লাস y4 মাইনাস y2 হোল স্কোয়ার ইকুয়াল √, x4 মান কি আছে -1 মাইনাস x2 মান কি আছে 3 হোল স্কোয়ার প্লাস y4 মান কি আছে -4 y2 মান কি আছে 1 হোল স্কোয়ার ইকুয়াল √, সো -1 -3 কি গ'ল -4 হোল স্কোয়ার প্লাস -4 -1 কি হৈ যাব -5 হোল স্কোয়ার -4 স্কোয়ার কৰিলে কিমান হ'ব 16 প্লাস -5 স্কোয়ার কৰিলে 25 কিমান হ'ব এতিয়া 6 প্লাস 5 11 1 1 প্লাস 2 3 হাতে এক আছিল 4 √41 একক বিডিৰ মান কি পালো √41 একক হৈছে নে এইখিনি তোমালোকৰ এতিয়া লক্ষ্য কৰা ইয়াৰ পৰা আমি কি দেখা পালো যে এসিৰ মানটো আৰু বিসিৰ মানটো প্লাস কৰিলে আমি কি পাই আছো এবিৰ মানটো পাই আছো ঠিক আছে তাৰ মানে এসি প্লাস বিসি ইকুয়াল কি হৈ যায় এবিৰ সমান হয় তাৰ মানে এসিৰ মান কি √13 বিসিৰ মানো √13 2√13 হৈ যায় চোৱা যেহেতু এসি প্লাস বিসি ইকুয়াল কি হৈ যায় এবি ইমপ্লাইজ এসিৰ মান কিমান √13 প্লাস বিসিৰ মান √13 ইকুয়াল 2√13 হৈছে সো এটা কথা লক্ষ্য কৰিবা এসি বিসি প্লাস কৰি এবি হয় সো এটো হৈ গ'ল এ বিন্দু এটো হৈ গ'ল বি বিন্দু ঠিক আছে মাজত সি বিন্দু এসি আৰু বিসি এই দুটো প্লাস কৰি কি হৈ যায় এবি হয় তাৰ মানে এটো হৈ গ'ল √13 আৰু এটো হৈ গ'ল √13 এই দুটো প্লাস কৰিলে কি হৈ যায় 2√13 ঠিক আছে এইখিনি তোমালোকে আঁকিব নালাগে এটো জাস্ট বুজিব কাৰণে দিছো তেতিয়ালে এগিতে কি হয় আমাৰ একে ৰেখীয় হ'ব এটাকে এ বি সি বিন্দু তিনিটা একে ৰেখীয় অৰ্থাৎ প্ৰদত্ত বিন্দু চাৰিটাই কি বুলি কয় চতুৰ্ভুজ গঠন নকৰে ঠিক আছে যেহেতু একে ৰেখীয় একেটা ৰেখাতে তিনিটা বিন্দু আছে তেতিয়াহ'লে এইটা চতুৰ্ভুজ গঠন নকৰে এইখিনি থাকে প্ৰদত্ত বিন্দু কেইটাই চতুৰ্ভুজ গঠন নকৰে যদি চতুৰ্ভুজ গঠন কৰিলে হয় তেতিয়াহ'লে আমি ক'ব লাগিলে হয় যে এটো কি চতুৰ্ভুজ বুলি যেহেতু চতুৰ্ভুজ গঠন নকৰে তেতিয়াহ'লে এইখিনিতে আনসাৰ লিখি লোৱা এতিয়া চোৱা 6 নম্বৰটো ইয়াত আমাৰ চাৰিটা বিন্দু দিয়া আছে এতিয়া এইকেইটাই চতুৰ্ভুজ গঠন কৰে নে নাই আমি উলিয়াব লাগে যদি চতুৰ্ভুজ গঠন কৰে তেতিয়াহ'লে কি চতুৰ্ভুজ গঠন কৰিব লাগে আমি নিৰ্ণয় কৰিব লাগে তো ইয়াকো আমি আগৰ দৰে লিখিম লিখা সলিউশন লেট ধৰা হল প্ৰদত্ত বিন্দু কেইটা
প্ৰদত্ত বিন্দুকেইটা প্ৰথমটো এ বুলি ধৰিলোঁ 4,5 পিছতটো বি 7,6 তাৰপিছত চি কি আছে 4,3 তাৰপিছত ডি 1,2 এইখিনি আমি ধৰি ল'লোঁ এতিয়া লিখা এ বি ইকুৱেল ৰুট অভাৰ চোৱা দুটা বিন্দুৰ মাজত দূৰত্ব ওলোৱা লিখা হেয়াৰ ইয়াত x1 ইকুৱেল কি হ'ব 4 x2 ইকুৱেল কি হ'ব 7 x3 ইকুৱেল 4 x4 ইকুৱেল 1 তাৰপিছত y1 ইকুৱেল 5 y2 ইকুৱেল 6 y3 ইকুৱেল কি হ'ব 3 y4 ইকুৱেল 2 ঠিক আছে এটাকে এ বি ইকুৱেল কি হ'ব ৰুট অভাৰ x2 minus x1 হোল স্কুৱেৰ প্লাছ y2 minus y1 হোল স্কুৱেৰ মানকেইটা বহুৱা ৰুট অভাৰ x2 ৰ মান কিমান আছে 7 মাইনাছ x1 ৰ মান কি আছে 4 হোল স্কুৱেৰ প্লাছ y2 ৰ মান 6 মাইনাছ y1 ৰ মান 5 হোল স্কুৱেৰ ইকুৱেল 7 minus 4 কৰিলে কিমান হ'ব 3 হোল স্কুৱেৰ প্লাছ 6 minus 5 কৰিলে 2 স্কুৱেৰ 2 নহয় সৰি 2 1 হৈ যাব 6 minus 5 কৰিলে 1 3 স্কুৱেৰ মানে 9 প্লাছ 1 স্কুৱেৰ মানে 1 ৰুট অভাৰ 9 প্লাছ 1 মানে 10 ৰুট অভাৰ 10 একক তাৰপিছত এবাৰ কি উলিয়াম বি চি ইকুৱেল ৰুট অভাৰ বি আৰু চি মানে এইখিনি আৰু এইখিনিৰ পৰা x3 minus x2 whole square plus y3 minus y2 whole square equal root over x3 মান কিমান আছে 4 minus x2 মান 7 whole square plus y3 মান 3 minus y2 মান 6 whole square equal root over 4 minus 7 minus 3 whole square plus 3 minus 6 minus 3 whole square equal root over minus 3 square কৰিলে কিমান হ'ব 9 plus minus 3 square কৰিলে 9 9 plus 9 কিমান হ'ব 18 18 ৰ উৎপাদক 2 into 3 into 3 তাৰ মানে কি হৈ গ'ল 3 root 2 একক ঠিক আছে BC ওলোৱাৰ পিছত এবাৰ আমি উলিয়াম CD ইকুৱেল ৰুট অভাৰ CD C আৰু D মানে x4 minus x3 হোল স্কুৱেৰ প্লাছ y4 minus y3 হোল স্কুৱেৰ মানকেইটা বহুৱা x4 মান কি আছে 1 minus x3 মান আছে 4 হোল স্কুৱেৰ প্লাছ y4 মান আছে 2 minus y3 মান আছে 3 হোল স্কুৱেৰ ইকুৱেল ৰুট অভাৰ 1 minus 4 কৰিলে কি হ'ব minus 3 হোল স্কুৱেৰ প্লাছ 2 minus 3 কৰিলে minus 1 হোল স্কুৱেৰ তো minus 3 স্কুৱেৰ কৰিলে কিমান হৈ গ'ল 9 প্লাছ minus 1 স্কুৱেৰ কৰিলে 1 তো 9 plus 1 কৰিলে কিমান হৈ গ'ল 10 একক ৰুট অভাৰ 10 একক তেতিয়াহ'লে কি পালোঁ আমি এ বি ইকুৱেল আমি পালোঁ ৰুট 10 একক বি চি ইকুৱেল পালোঁ 3 ৰুট 2 একক তাৰপিছত চি ডি ইকুৱেল পালোঁ ৰুট 10 একক এতিয়া আমি উলিয়াবলৈ আছে ডি এ তাৰপিছত এ চি তাৰপিছত বি ডি এই গোটেইকেইটা ওলোৱাৰ পিছতহে আমি গম পাম যে এইটো কি হ'ব তোমালোকৰ যদি লিখা হোৱা নাই ভিডিঅ'টো ৰখাই লৈ লিখি ল'বা দেই এবাৰ ডি এ উলিওৱা ইকুৱেল ৰুট অভাৰ ডি এ এইখিনি আৰু এইখিনি x4 minus x1 whole square plus y4 minus y1 whole square equal root over x4 ৰ মান কিমান 1 minus x1 ৰ মান 4 whole square plus y4 ৰ মান 2 minus y1 ৰ মান 5 whole square equal root over 1 minus 4 কৰিলে কিমান হ'ব minus 3 whole square plus
2 minus 3 কৰিলে minus 3 whole square equal root over minus 3 square কৰিলে 9 plus minus 3 square কৰিলে 9 equal root over কিমান হ'ব 18 2 into 3 into 3 দুটা 3 আছে ভিতৰত এটা বাহিৰত আহিব 2 ভিতৰত থাকিব একক তেতিয়াহ'লে আমি d এর মান কি পালো 3 root 2 একক এবার আমি উলিয়াম AC equal root over a আৰু c মানে x3 minus x1 whole square plus y3 minus y1 whole square equal root over x3 মান কি আছে 4 minus x1 মান কি আছে 4 whole square plus y3 মান কি আছে 3 তাৰপিছত y1 মান কি আছে minus 5 whole square equal 4 minus 4 কৰিলে কিমান হ'ব 0 square plus 3 minus 5 কৰিলে কিমান হ'ব minus 2 square 0 square মানে কৰিলে কিমান হ'ব 0 হ'ব minus 2 square কৰিলে 4 4 এর বর্গমূল 2 একক AC এর মান কি পালো 2 একক তাৰপিছত BD root over b আৰু d ৰ পৰা কি পাম x4 minus x2 whole square plus y4 minus y3 3 নহয় 2 হ'ব 2 whole square equal root over x4 মান কি আছে 1 minus x2 মান আছে 7 whole square plus x4 মান আছে 2 minus y2 মান আছে 6 whole square equal root over 1 minus 7 কৰিলে কিমান হ'ব minus 6 whole square plus 2 minus 6 কৰিলে কিমান হ'ব minus 4 whole square equal root over minus 6 square কৰিলে কিমান হ'ব 36 plus 4 square কৰিলে minus 4 square কৰিলে 16 equal root 52 root 52 ৰ উৎপাদক কি হ'ব 26 to 13 root over 2 into root over 13 তেতিয়াহ'লে ভিতৰত দুটা 2 আছে এটা বাহিৰত আহিল 13 থাকি গ'ল একক BD মান কি পালো 2 root 13 একক তো এইখিনি গুটেখিনি মান আমি উলিয়াই লৈছো এতিয়া এইখিনি মুছিব পাৰো এটা লক্ষ্য কৰা আমি কি পালো যে AB ইকুৱেল AB টু কাৰ সমান AB ইকুৱেল CD কমা AB ইকুৱেল CD পালো তাৰপিছত BC ইকুৱেল DA BC ইকুৱেল DA পালো আনখিনি লিখি দিও AB equal CD মানে root over 10 একক তাৰপিছত BC equal DA equal কি পালো 3 root 2 একক তাৰপিছত আৰু AC is not equal BD AC আৰু BD টো equal নহয় এটা ইয়াৰ পৰা আমি কি পালো এইটোতে কি হ'ব তাৰমানে এনেকুৱা ধৰণৰ AB ৰ মান A B C D চিত্ৰটো হ'ব এনেকুৱা ধৰণৰ তাৰমানে AB আৰু CD ইকুৱেল ঠিক আছে তাৰপিছত BC আৰু DA ইকুৱেল ঠিক আছে কিন্তু আমাৰ AC আৰু BD টো ইকুৱেল নহয় AC ৰ মানটো অলপ কম BD ৰ মানটো বেছি তাৰমানে এইটো কি হ'ব বিপৰীত বাহুবোৰ সমান আৰু কৰ্ণ দুডাল সমান নহয় তেতিয়াহ'লে এইটো কি হৈ যাব এটা সমান্তৰিক লিখা এটাকে প্ৰদত্ত বিন্দু কেইটাই
গঠন কৰা চতুৰ্ভুজটো এটা সামান্তৰিক। হৈ গ'ল। বুজি পাইছা সকলোৱে? লিখি লোৱা।